হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাই ভালে আছে। মই আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আটাই সকলোৱে গম পাই যে আমাৰ ঘৰত বিয়া আহি আছে। কালি এটা বিয়াৰ ফাৰ্ষ্ট কাৰ্যসূচী গুচি গ'ল যে আমাৰ বিয়াৰ পেণ্ডেল চেণ্ডেল কৰিলে। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী বিয়াৰ সান্দা গোটা। আমাৰ গাঁও এলেকাৰ মানুহবিলাকে প্ৰায় গমেই পায় যে আমাৰ বিয়াৰ আগে এসপ্তাহ 10 দিন আগতে সান্দা গোটা এটা পৰ্ব থাকে। সেই পৰ্বটো আজি আমি কৰিব খুজিব কৰি আছে। কিমান মানুহ আহিল, কেনেকৈ সান্দা গোটেৰ গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আমাৰ ঘৰত ঢেঁকী নাই, আগতে আছিল ঢেঁকীটো, কিন্তু জাগাৰ অভাৱত আমি ঢেঁকীটো উঠাই থৈছোঁ। সেয়েহে আমাৰ ঘৰৰ ওচৰতে এখন মানুহ আছে, তাৰ ওপৰত আমি এই সান্দা গোটা হ'ব। সেয়ে তাতে আমি এইবিলাক খৰি চৰি নিছোঁ, আৰু এইটো তাহাঁতৰ ঢেঁকী এনেকৈ চৌকা টৌকা ৰেডি কৰিছে, আৰু চবখিনি ৰেডি কৰি আছে। আৰু যিকেইটা তিৰোতা মাইকী মানুহ তেওঁলোকে আহিব, আৰু আব্বাই চাউলখিনি আনি দিলা, এই জেঠিহঁতে মাহঁতে চব ৰেডি। আৰু এইফালে আমাৰ দীপাৰ বিলা কি খোৱা হ'ব, ৰন্ধা বঢ়া আয়োজন চলি আছে। ৰঙালাও চঙালাও কাটি আছে, এইফালে মুৰ্গীও আনিছে। কিবা কিবি মিলি আমি আৰু চববিলাকে লগ লাগি আজি খানা এটা খাম আৰু ঘৰত। এই চব কামত চবে ব্যস্ত, আৰু মুৰ্গী চাফা কৰা, আঞ্জা কাটা, কিবা কিবি এনেকে চব কাম চলি আছে। আৰু এইফালে আমাৰ আৰম্ভ কৰিব আৰু সান্দহ গোটা। এনেকে ঢেঁকীৰ আগত একবিঘা পাণ তামোল বোলে দিবা লাগে, এনেকে আৰু কিবা কাঁচি এখনো বোলে দিব লাগে ধান কাটা। সেইকাৰণে আৰু মই পাহৰি গ'লোঁ আনবা, আনবা লাগব। আৰু এনেকে আমাৰ জুই টুই ধৰা হ'ল। আৰু এনেকে প্ৰথম যিটো খলা দিব, সেইটো খলাত নতুন চৰু লাগে বোলে। ময়ো ইমান নাজানো, কমতে জানো, সেইকাৰণে নতুন চৰু দিলাক। আৰু প্ৰথমতে সান্দা 5 খলা বুলি কয়, 1 খলা একবাৰ, 2 খলা দিলে এনেকৈ 5 বাৰ 5 খলা সৰু সৰু ছোৱালীয়ে দিয়ে। এনেকে দিয়ে আমাৰ সান্দহ গোটা পৰ্বটো আজি আৰম্ভ কৰি দিলে। আৰু এতিয়া গাঁৱত থকা মানুহবিলাকে গম পায় নিশ্চয়। আৰু এনেকে মোৰ ভিডিঅ'টো কিমান দূৰলৈকে বা যায়, ক'ত ক'ত কোনে কোনে চায়, আপোনালোকৰ ফালে এনেকে বিয়াৰ আগে সান্দহ কুটে না নুকুটে এইটো জনাবচোন। এই কিন্তু আমাৰ গাঁৱত এনেকা গোটেই মোৰ ঘৰ বজালি ডিষ্ট্ৰিক্ট, কহৰা গাঁও যায়, চিনি পায়। যোনে আৰু চিনি নাপায় মোৰ ভিডিঅ'টো চাই গম পাই যাব, মই বজালি ডিষ্ট্ৰিক্টৰ মানুহ। এনেকে আমাৰ সান্দা গোটা আৰম্ভ হ'ল। কিন্তু কথা হ'ল, এইটো ঢেঁকীয়ে অলপ কিবা কিবি প্ৰব্লেম মাজে মাজে দি আছে। আৰু আমাৰ 1 মাহ হৈ গ'ল, কাৰণ এইটো ঢেঁকীটো এই মাহত এৰি দিলে নহ'ব। সেইকাৰণে এটা আৰু বেলেগ এক জেগাত এটা ঢেঁকী আছে, সেই ঢেঁকীটোৰ খবৰ ল'ব যাই আছো। সেই ঢেঁকীটো সান্দা কুটা যাব। তাৰ কাৰণে আমি সেইফালেও এতিয়া আমি সান্দা কুটাৰ কাৰণে মাইকীকেইটাক লৈ যাম। আৰু যিহেতু মোটামুটি 18-20 জন মাইকী হ'ব। 18-20 জন মাইকীটো আৰু এটা ঢেঁকীত লাগি থাকিলে নহ'ব। চাওকচোন, ঢেঁকীটোৰ অলপমান বেমাৰ হৈছে, কাটৰা কেইটা ঢিলা হৈছে। আমাৰ এটাই একেবাৰে খন্তা চন্তা লৈ পুৰা ঘূৰকে দিছে। আৰু চব ব্যস্ত। কিন্তু বিয়া বুলি ক'লে কিবা এটা ফূৰ্তিয়ে বেলেগ, নহয় নে? এনেকে আমাৰ সান্দা হৈয়ে গ'ল। আৰু কি থবা মাখা সান্দা উঠছি বা কি মজা। এই মাখা সান্দা আৰু গাখীৰ দিয়া চাহ খা আৰু পেট ভৰকে, কিবা মজা লাগে দেই। চবৰে ফূৰ্তি হৈ গ'ল। এই আৰু আমাৰ এই চাউল লৈ গেলাক মাহী, এই দুটা হ'ল আমাৰ মাহী। একদম চাউল তাউল ৰেডি। আৰু আমাৰ আবুৰ গৰমে লাগি গ'ল, ঠাণ্ডাৰ দিনতো গৰম লাগি গৈছে, জুইত দাকত আছে না। এনেকে চব আৰু ব্যস্ত কাম কাজত। ইফালে খাৱা লোৱাৰো একভাগে আয়োজন কৰি আছে, একভাগে সান্দাৰো আয়োজন কৰি আছে। চব মই 10টা 10:30 বাজিল কাৰণে চাহৰ কাৰণে গাখীৰ লৈ লওঁ, গাখীৰ দিয়া চাহ আৰু সান্দা টেকলি পিঠা কিবা কিবি বনাব। আৰু মই গাখীৰটো আনি দিলোঁ। আৰু বাহিৰতে 1 ডেক্সি চাহ বনাইছে, পুৰা মাৰি দিব লাগব চবে মিলি কেনে। এনেকে চবে বাহিৰত চাহ আৰু ভিতৰত এয়া টেকেলি পিঠা বনাইছে কুকাৰত দি কেনে চেকনাই দি। এনেকা পদ্ধতিত কোনে কোনে টেকেলি পিঠা বনাই জনাবচোন। আৰু এইফালে আমাৰ মামী মাংস কাটি আছে, এইবিলাক ৰঙালাও কাটা কুটা হৈ গ'ল, তামোল চামোল চব ৰেডি কৰি থৈছে। আৰু পুৰা চব ব্যস্ত কামত। কি মজা দিন না, এনেকা বিয়াৰ আগে এইবিলাক কিবা এটা ফিল লাগে। এনেকে আমাৰ হৈ গ'ল। আৰু এই চাহ নি আছো আমি তাহাঁতৰ কাৰণে, কাৰণ টাউনৰ বাছেৰ ইয়াতে ঢেঁকী ঘৰকে আদা মৰা হ'ল কিজানি। এই তাকে ঘাটা দিয়া, মিঠাই দিয়া, টেকলি পিঠাই দি, গাখীৰ দিয়া চাহ। চাচোন চাহৰ কালাৰ কি থৌগা হৈছে, পুৰা চাহ তাহ খাইলে আৰু কামত লাগে যাতে। তাহাৰ আমি ইঞ্জিনবিলাক ফুল কৰি দিলোঁ। তাহান চাহ তাহ খাই কেনে আৰু পুৰা ৰেডি। এইফালে মই আৰু সেইটো ঢেঁকীতো যাব লাগিব। সেইটো ঢেঁকীত মাইকীবিলাককো আমি চাহ দিবা লাগিব।
চাহ তাহ তাহাঁতেও খাক এই কাৰণে ইফালে হৈ গ'ল ইফালে এতিয়া নি আছোঁ আমি সেইটো ঢেঁকীত আৰু এটা মই ঢেঁকীৰ কথা ক'লোঁ যে য'ত মানে আমাৰ আৰু কেইটামান মাইকী আছে তাতে চাহ লৈ যাই আছোঁ এই আহি পালোঁ এই এটা ঢেঁকী ইয়াতেও আমাৰ ভালেকেইটা মাইকীয়ে মানে পূৰা দি আছে ঢেঁকী চেকি সান্দা চান্দা পূৰা ব্যস্ত এইবিলাক আৰু জ্বালা উখাইছে বগৰী উখাইছে আৰু এইটো হ'ল বেহৰ এইটোৰ পৰা তেল উলিয়াব ঘৰতে তেল পেৰব আৰু ধুনীয়া মজা এনেকৈ এইটো আমাৰ আবু পূৰা মানে ঘৰৰ পৰা লোকে আছে সান্দা কুটবাৰে মানে মাতিছোঁ আহা আহা আৰু এইটো হ'ল আমাৰ আটাটো বাপ একেবাৰে ইংলেণ্ডৰ ৰাষ্ট্ৰপতি হেন হৈ আছে এনেকৈ মানে চবেই ব্যস্ত আৰু এতিয়াও মানে দুটা চৌকা জ্বলাইছে কাৰণ বহুত ঠাণ্ডা না মোটামুটি 30 কিলোমান হ'ব কিজানি অনুমান 30 কিলোমান ঠাণ্ডা হ'ব এনেকৈ মানে ঠাণ্ডা কুটা ব্যস্ত কি ভাল লগা দিন এটা ন এইবিলাক মানে পিছত মনত পৰিলে গোটে বৰ মনত পৰিব না বৰ বেয়া লাগিব সেইকাৰণে মই ভিডিঅ'ৰ জৰিয়তে থৈ দিওঁ আৰু এই ভিডিঅ'টো চাই এনেকৈ মানে চবেই ব্যস্ত আৰু বিয়াৰ সান্দা কুটলি মানে গানটো চলবাই লাগে মানে গান নাগালে বিয়াৰ সান্দা হয় না সেয়েহে এওঁলোকৰ গানবিলাক শুনকচোন আপোনালোকে আয়তিয়ে উরু দিবে একেলগে গালি হল এবার আলহী আপোনালোকে শুনিলে এওঁলোকৰ ভাঙা ভাঙা গান আৰু ময়ো শুনিলোঁ ভাঙা ভাঙা গান এনেকৈ তাহাঁতৰ সান্দা কুটা হৈ গ'লে আৰু মোৰো গোটেই ভিডিঅ' কৰোঁতে লগতে ভোক লাগিলে সেয়ে তেওঁলোকৰ লগত ময়ো ভাত খালোঁ কাৰণ চবৰে ভোক লাগিছে আমাৰ সান্দা কুটা প্ৰায় হৈ গ'ল মানে হৈয়ে গ'ল এতিয়া খাৱা দাৱা কৰি কিনে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ প্লিজ ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু এনেকৈ মই আমাৰ গোটেই বিয়াখনৰ আপডেট আপোনালোকে পাই থাকোঁ নতুন নতুন ভিডিঅ' পাই থাকোঁ মোক আগুৱাই যাবলৈ আপোনালোকে উৎসাহ দিয়ক আৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই পুনৰ লগ পাম এটা অন্য ভিডিঅ' মিলি আজিলৈ টাটা বাই বাই।